নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে ওলাইছে লালুকৰ এজন স্কুল ইন্সপেক্টৰৰ ওপৰত, মানে লখিমপুৰ ডিস্ট্ৰিক্টৰ লালুকৰ এজন স্কুল ইন্সপেক্টৰৰ ওপৰত আজি ওলাইছে প্ৰথমটো খবৰ। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক মই জনাইছিলো সেই স্কুল ইন্সপেক্টৰজনৰ ওপৰত। তো লালুকৰ এজন স্কুল ইন্সপেক্টৰক বৰ্তমান সময়ত এৰেষ্ট কৰিছে অসমৰ দুৰ্নীতি নিৰ্বাৰক শাখাই। তেখেতৰ ওপৰত গুৰুতৰ অভিযোগ আহিছিলে তেখেতে হেনো বোলে ঘুষ লৈছিলে, মানে উৎকোচ লৈছিলে। আৰু নিউজত পোৱা অনুসৰি তেখেতক হাতে লুটে ধৰা পৰি পেলাইছিলে বুলি খবৰ ওলাইছিলে। কিন্তু আমি বাকী বিষয়াসকলক যেতিয়া নেকি দুৰ্নীতি নিৰ্বাৰক শাখাই এৰেষ্ট কৰে বা হাতে লুটে ধৰা পেলায়, তেতিয়া বিভিন্ন ধৰণৰ পৰীক্ষা হয়। যেনে মিডিয়া লগত লৈ যায়, যেনে ফটো ক্লিক কৰে, যেনে পানীত হাতখন ভৰাই পানীখিনি গুলপীয়া কালাৰ হৈছে নে নাই তেনেকুৱা ধৰণৰ পৰীক্ষা কৰে। কিন্তু নিউজত এতিয়ালৈকে তেনেকুৱা ধৰণৰ ভিডিঅ' বা তেনেকুৱা ধৰণৰ ফটো এতিয়ালৈকে পোৱা নাই সেই বিষয়াজনৰ ওপৰত। তাৰ লগতে খবৰ ওলাইছে তেখেতৰ ঘৰলৈ যেতিয়া নেকি দুৰ্নীতি নিৰ্বাৰক শাখা আহিছিলে তালাচী চলাবৰ কাৰণে, তেখেতৰ ঘৰৰ পৰা প্ৰায় 60 টকা উদ্ধাৰ হৈছে। প্ৰত্যেকটো বস্তু খুচৰি চালে, প্ৰত্যেকটো বস্তুৱেই ইফাল সিফাল কৰি লুটিয়াই চালে, কিন্তু তেখেতৰ ঘৰৰ পৰা মাত্ৰ 60 টকা এটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ ঘৰৰ অৱস্থা ইমানেই বেয়া যে সেইদিনাখন বৰষুণৰ পানী পৰি আছিলে আৰু বৰষুণৰ টোপাল পৰাৰ ফলত কোনোবা এজন বিষয়া হেনো পিছল খাই অলপমান দুখ পাইছিলে বুলিও খবৰ ওলাইছে। এতিয়া এনেকুৱা এজন সৎ ব্যক্তিৰ ওপৰত কোনে এনেকুৱা ধৰণৰ অভিযোগ দিলে সেই সম্পৰ্কে নাজানো, কিন্তু এতিয়ালৈকে যিমান লোকে তেখেতৰ বিষয়ে শুনিছে কোনো এজন ব্যক্তিয়েই তেখেতক বেয়া বুলি কোৱা নাই। তেখেতৰ এজন মই ছাত্ৰ আছিলোঁ এসময়ত, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ। তেখেতে আমাক পঢ়ুৱাইছিলে। তেখেত মোৰ বৰ বিশেষ ঘনিষ্ঠ নহয় যদিও খুব ভাল লাগে ছাৰক। ছাৰৰ লেকচাৰ শুনিবৰ কাৰণে আমি ৱেইট কৰি থাকোঁ, ইমানেই ভাল আছিলে ছাৰজন। মই যিহেতু বেলেগ এখন স্কুলৰ পৰা গৈ বেলেগ এখন স্কুলত পঢ়িছিলোঁ, তো সেইবাবে বৰ বিশেষ ঘনিষ্ঠ নাছিলোঁ, কিন্তু 2 বছৰ দিন ছাৰক লগ পাইছিলোঁ। এতিয়া বহু লোকে তেখেতৰ যিবিলাক শিষ্য আছিলে, তেখেতক যিসকলে জানে, তো তেখেতৰ হৈ বহু লোকে ফেচবুকত পোষ্ট কৰা দেখিবলৈ পাইছোঁ। কোনেও বিশ্বাস কৰিব পৰা নাই যে তেখেতে এনেকুৱা এটা কাম কৰিব বুলি। আৰু তেখেতে যদি তেনেকুৱা ধৰণৰ কাম কৰিলেহেঁতেন, মই ভাবোঁ তেখেতৰ নিশ্চয় এটা ভাল বিল্ডিং থাকিলেহেঁতেন, তেখেতৰ এখন ভাল গাড়ী থাকিলেহেঁতেন। বিশ্বাস কৰক আপোনালোকে, তেখেতৰ যিটো ঘৰ সেই ঘৰটো একেবাৰে কেঁচা, যিটো ঘৰ নেকি সাধাৰণ আজিকালি হাজিৰা কৰা মানুহ এটাই বনায়। আৰু তাৰ লগতে এখন সৰু সুৰা গাড়ীও থাকে আজিকালি সৰু সুৰা এটা জব কৰা ব্যক্তিৰ। তেখেতৰ এখন না গাড়ী আছে, না এটা ভাল অট্টালিকা আছে, না বেংক বেলেঞ্চ আছে। কোনে তেনেকুৱা ধৰণৰ অভিযোগ দিলে নাজানো, কিন্তু হাতে লুটে ধৰা পৰিছে বুলি কৈছে। এতিয়া সেইটো সম্পৰ্কেও নাজানো যে সঁচাকৈ হাতে লুটে ধৰা পেলাইছিলে নে কাৰোবাৰ অভিযোগৰ ভিত্তিক তেখেতক এৰেষ্ট কৰা হৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নলবাৰীৰ পৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এটা ভিডিঅ' শ্বেয়াৰ কৰে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়। বৰ্তমান সময়ত আমাৰ অসমত বহুতো এনেকুৱা চৰকাৰী বিদ্যালয় বনাই থকা হৈছে যিবিলাক চৰকাৰী বিদ্যালয় হ'ব সম্পূৰ্ণ ইংলিছ মাধ্যমত। যেনেকৈ নেকি বৰ্তমান সময়ত প্ৰাইভেট বিদ্যালয়সমূহ আছে ইংলিছ মিডিয়ামৰ, ঠিক তেনেকুৱা ধৰণৰ আমাৰ অসমত বিদ্যালয় হ'ব চৰকাৰী বিদ্যালয় যিবিলাক ইংলিছ মিডিয়ামত হ'ব, আৰু যিবিলাক বিদ্যালয় নেকি বৰ্তমান থকা বিদ্যালয়সমূহৰ নিচিনাই হ'ব, মানে প্ৰাইভেট বিদ্যালয়বিলাকৰ নিচিনা হ'ব। এতিয়া পুৰণা যিবিলাক চৰকাৰী বিদ্যালয় আছে সেইবিলাককে দেখোন উন্নত কৰাটো ভাল। বাৰু যি কি নহওক, যিটো নেকি ফটো বা যিটো নেকি ভিডিঅ' দেখা পাইছোঁ, সেই ভিডিঅ'টোৰ পৰাই এইটোৱে স্পষ্ট হৈছে যে বিদ্যালয়খন খুব সুন্দৰকৈ বনাইছে। বিদ্যালয়খনৰ ল'ৰা ছোৱালী খুব পৰিপাটিকৈ কাপোৰ কানিৰ লগতে শিক্ষা দিছে বুলি আমি ভাবিছোঁ। আশা কৰোঁ যে যেনেকৈ নেকি বৰ্তমান সময়ত প্ৰাইভেট বিদ্যালয়সমূহত সুৰা সুৰে ল'ৰা ছোৱালী গৈছে, চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী যোৱাটো এৰিছে, ঠিক তেনেকৈ যাতে আমাৰ অসমৰ সেই ইংলিছ মিডিয়ামৰ বিদ্যালয়বিলাকত ল'ৰা ছোৱালীবিলাক যায় প্ৰাইভেট বিদ্যালয়ৰ নিচিনাকৈ। কিন্তু তাৰ বিপৰীতে আকৌ আমি আৰু এটা ওলোটা ছবি দেখিবলৈ পালোঁ ধেমাজিৰ পৰা। গতিকে দুয়োটা খবৰ আপোনালোকক জনাব লাগিব। বোলে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। মই যদি অকল এটা পিঠিৰ বিষয়ে কওঁ, আনটো পিঠিৰ বিষয়ে নকওঁ, আপোনালোকৰ বহুতে বেয়া পাই যাব।
খবৰ ওলাইছে ধেমাজিৰ পৰা ধেমাজিৰ এনেকুৱা এখন বিদ্যালয়ৰ বৰ্তমান সময়ত ভিডিঅ' ভাইৰেল হৈ পৰিছে যিখন বিদ্যালয়ৰ অৱস্থা আপোনালোকে দেখিলে আচৰিত হ'ব বিদ্যালয়খন বাঁহৰ বেৰ চাৰিওফালে আৰু লগতে খবৰ ওলাইছে সেই বিদ্যালয়খনত বোলে হেনো পৰীক্ষা আয়োজন কৰা হ'ল কোনো ধৰণৰ শিক্ষক নোহোৱাকৈ বিদ্যালয়খন ভঙা চিঙা একেবাৰে বাঁহৰ বেৰ লগাই থোৱা আছে আৰু শিক্ষক নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত হ'ল বুলি খবৰ ওলাইছে এতিয়া চাওক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নহয় জানো এখন বিদ্যালয় চাওক পুৰা অট্টালিকা বনাই দিছে য'ত ইংলিছ মিডিয়ামত পঢ়াব ল'ৰা ছোৱালীক আৰু আনফালে এখন বিদ্যালয় য'ত নেকি ভঙা চিঙা বেৰ টিচাৰো নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোলীৰ ওপৰত হোলী বাৰু যোৱাকালিয়ে খেলিলে কিন্তু আমাৰ ইয়াত আকৌ হোলী আজিহে খেলে আপোনালোকৰ তাত হোলী কোনদিনাখন খেলে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব এতিয়া অফিচিয়েলি হোলী যোৱাকালিয়ে অৰ্থাৎ 14 তাৰিখৰ দিনাখনেই হোলী আছিলে কিন্তু আমাৰ ইয়াত কিয় নাজানো এদিন পাছতহে হোলী খেলে য'ত নেকি বেলেগ মানুহে আগদিনাখনেই খেলি আদায় কৰে কিন্তু আমাৰ ইয়াতে অকণমান বেলেগ ধৰণৰ পাছৰ দিনাখন আমাৰ ইয়াতে হোলী খেলে তো আপোনালোকৰ তাত কোন দিনাখন হোলী খেলে কমেণ্ট এটা কৰি জনাব খবৰ ওলাইছে যিসকল লৰাই নেকি হোলীত পুৰা মাতাল হৈ বাইক লৈ তেওঁলোকে বাইক ৰাইড কৰে ষ্টাণ্ট কৰে সেইসকল লৰা অকণমান সাৱধান হওক এইবাৰ প্ৰশাসন কঠোৰ হৈছে যিবিলাক লৰাই নেকি হোলীত মাতাল হৈ স্পীডত বাইক চলাব তেওঁলোকৰ কিন্তু শান্তি নাই এবাৰ তেওঁলোকক ধৰি সিদ্ধা নি থানাত পোৱাবগে গতিকে আপোনালোকৰ যদি কোনোবা লৰা ছোৱালী ঘৰৰ ওচৰে পাজৰে অকণমান উৎপাত কৰে তেওঁলোকক কওক যে সাৱধান কিন্তু হোলীত তহতে মদ খাই উদ্বন্ধদালি কৰি নুফুৰিবি নহলে থানাত সোমাই থাকিবিগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইলেক্ট্ৰিক কোম্পানী হায়াৰৰ তৰফৰ পৰা তো আপোনালোকৰ ঘৰটো নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা হায়াৰ কোম্পানীৰ কিবা নহয় কিবা বস্তু ব্যৱহাৰ কৰি পাইছে এটা বিৰাট ডাঙৰ ব্ৰেণ্ড তো হায়াৰ তৰফৰ পৰা খবৰ ওলাইছে যে হায়াৰে হেনো মাত্ৰ এটকাত এতিয়া আপোনালোকক যি কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী দিব আৰু তাতে আকৌ 25% আপোনালোকক ডিসকাউন্টটো দিব বুলি জনাইছে বৰ্তমান সময়ত বিভিন্ন ডিস্ট্ৰিক্টত হায়াৰৰ তৰফৰ পৰা বিভিন্ন শ্বৰুম খোলা হৈছে আমাৰ ইয়াতো এটা খুলিছে বাৰু আপোনালোকৰ তাতো নিশ্চয় আছে তো হায়াৰৰ শ্বৰুমত আপোনালোকে যদি যায় আৰু তাত গৈ যদি আপোনালোকে যি কোনো ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰে তেনেহলে 1 টকাত লাভ কৰিব আৰু তাতো 25% ডিসকাউন্টটো লাভ কৰিব বুলি জনাইছে 1 টকা মানে ডাউন পেমেন্ট 1 টকা ডাউন পেমেন্ট দি বাকিখিনি আপোনালোকে ইনষ্টলমেন্টত লৈ আহিব পাৰিব হায়াৰৰ যি কোনো এটা প্ৰডাক্ট যদি লব বিচাৰে তেনেহলে আপোনালোকে ওচৰৰ যি কোনো এটা হায়াৰ কোম্পানীৰ শ্বৰুমত গৈ আনিবগে পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা তামিলনাডুৰ চৰকাৰে এতিয়া তামিল ভাষাটোক বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে হিন্দী ভাষাটোক বৰ বিশেষ গুৰুত্ব নিদিয়া হৈছে ইংলিছক বৰ্তমান সময়ত বৰ বিশেষ গুৰুত্ব নিদিয়া হৈছে তামিলত তামিলৰ মুখ্যমন্ত্ৰীয়ে কৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে হিন্দী ভাষাটোৰ বাবে বৰ্তমান সময়ত এনেকুৱা বহুতো স্থানীয় ভাষা আছিলে যিবিলাক ভাষা প্ৰায় বিলুপ্ত প্ৰায় বুলি জনাইছে আৰু সেইটো স্বতঃস্ফূৰ্ত কথা আমাৰ ইয়াতো দেখা পাইছো বহুতো বেংগলী লৰাক দেখা পাও সিহঁতে আজিকালি বেংগলী ভাষাত কথা নাপাতে কিহত পাতে হিন্দী ভাষাত কথা পাতে বহুতো আদিবাসী যিসকল নেকি খ্ৰীষ্টিয়ান ধৰ্মৰ লৰা ছোৱালী তো তেওঁলোকে আদিবাসী ভাষাত কথা নাপাতে তেওঁলোকে কথা পাতে এতিয়া হিন্দী ভাষাত ঠিক যেনেকৈ আমাৰ অসমীয়া বিলাকৰ একেই অৱস্থা অসমীয়াত কথা নাপাতে হিন্দীত কথা পাতে আজিকালি মানে এইটো এটা ট্ৰেন্ড লগৰ লৰা ছোৱালীৰ লগত কথা পাতিলে হিন্দীত পাতিব ইংলিছত পাতিব আমি কিন্তু সেই থলুৱা অসমীয়াতে কথা পাতো আপোনালোকে বাৰু কিহত পাতে জনাব এটা খবৰ ওলাইছে তামিলনাডুত এতিয়া তামিল ভাষাৰ ওপৰত ইমানেই গুৰুত্ব প্ৰদান কৰিছে তামিলত এতিয়া টোটেলি হিন্দী ভাষাক ৰিপ্লেস কৰিবলৈ চেষ্টা কৰিছে তামিলৰ মুখ্যমন্ত্ৰীজনে হিদিনাখন তামিলনাডুত কি কৰা হৈছিলে তেওঁলোকৰ বাজেট ঘোষণা কৰিছিলে আৰু বাজেটত যিটো নেকি ৰুপিছৰ সিম্বল থাকে সেই ৰুপিছৰ সিম্বলটোকে তেওঁলোকে অতৰাই দিলে তামিল ভাষাত তেওঁলোকে ৰুপিছৰ সিম্বলটো দিছে মানে হিন্দী ভাষাত টোটেলি তেওঁলোকে ইগনোৰ কৰিছে বা টোটেলি হিন্দী ভাষাটোক অতৰাবলৈ চেষ্টা কৰিছে এতিয়া আপোনালোকে নিজে কমেন্ট সেকশনত লিখি থৈ যাওক যে এইটো কেনে ধৰণৰ ডিসিশন লৈছে তামিলনাডুৰ চৰকাৰে ভাল নে বেয়া আপোনালোকে কি ভাবে কমেন্ট সেকশনত লিখি থৈ যাব বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোম লোনৰ ওপৰত খবৰ ওলাইছে এই বৰ্ষত হেনো 14% বৃদ্ধি পাইছে হোম লোন লোৱা লোকৰ সংখ্যা মানে 14% যোৱা মাহতকৈ বৃদ্ধি পাইছে হোম লোন লোৱা মানুহৰ সংখ্যা কিয় বাৰু জানেনে কাৰণ এই মাৰ্চ মাহ সোমোৱাৰ লগে লগে
যি নেকি বেংকসমূহে MCLR ৰেট লগায়, ৰিজাৰ্ভ বেংকে বেংকৰ ওপৰত বা বেংকে মানুহৰ ওপৰত যি নেকি ৰেট অফ ইণ্টাৰেষ্ট লগায় সেইটো অকণমান কমাই দিছে আৰু যাৰ ফলত নেকি মানুহে এইটো চেগতে লোন লৈছে, ঘৰ বনাইছে আৰু তাৰ পাছতো আৰু এটা কথা হৈ গ'ল কি 2024 চন 2023 চন 2022 চনত যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে তো তেওঁলোকৰ 1 বছৰ 1.5 বছৰ কমপ্লিট হৈ গ'ল তেওঁলোকৰ চাকৰি কাৰ্যকাল এতিয়া তেওঁলোকে এটা সুন্দৰকৈ লোন লৈছে আৰু ঘৰ বনাইছে আৰু তাৰ লগে লগে বিভিন্ন ৰাজ্যতো ঠিক তেনেকুৱা ধৰণৰে হৈছে বিভিন্ন ৰাজ্যত বিভিন্নজন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু সেইটো এটা মেইন ফেক্টৰ হ'ব পাৰে ল'ৰা ছোৱালীবিলাকে মানে পুৰা হুৰে লোন লৈছে আৰু ঘৰ বনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে হোলীৰ ওপৰতে তো হোলীৰ ইমানেই প্ৰভাৱ পৰিছে আমাৰ ভাৰতবৰ্ষত আৰু এইটো প্ৰত্যেক বছৰে পৰে বুলি ক'লেও বেয়া নহ'ব তাৰ লগতে আকৌ এইটো এটা ৰমজান মাহ খবৰ ওলাইছে যোৱাকালি ট্ৰেইনত ইমানেই হেনো ভিৰ টিকট লোৱাৰ পাছতো মানুহে বহিবলৈ সিট পোৱা নাই কৰিব কি এতিয়া আপুনি যেনিবা স্লিপাৰ কক্ষত টিকট কাটিছে এতিয়া মানুহ আহি পুৰা সোমাই গৈছে কাৰণ টিকট নাই বহিবলৈ জায়গা নাই যাবলৈ জায়গা নাই হোলীত মানুহে ঘৰলৈ যাব আনফালে ৰমজান মাহ মানুহ ইমানেই ভিৰ হৈছে যাৰ ফলত নেকি বহিবলৈ মানে সিট নাইকিয়া হৈ গৈছে হেনো যোৱাকালি ট্ৰেইনত আৰু আজিও ঠিক তেনেকুৱা ধৰণৰে হ'ব পাৰে অনাগত কিছু দিনলৈকে সেই একেই পৰিস্থিতি থাকিব কাৰণ যিবিলাকে হোলীত ঘৰলৈ গৈছে সেইবিলাকতো আকৌ ৰিটাৰ্ণ হ'ব ন ৱৰ্ক প্লেছলৈ তো আকৌ সেই একেই অৱস্থা হ'ব মানে তাম ভিৰ হ'ব এইকেইদিন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত এটা অভিযোগ আনিছে লুৰিণজ্যোতি গগৈয়ে কৈছে যে যিসকল লোকে নেকি লুৰিণজ্যোতি গগৈক ইলেকশ্যনৰ সময়ত ভোট দিছিলে সেই সকল লোকৰ হেনো এতিয়া অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰিছে বুলি কৈছে কাৰণ লুৰিণজ্যোতি হৈ গ'ল এটা বিপৰীত পাৰ্টি মানে বিজেপি পাৰ্টিৰ মানুহ নহয় এইটো লুৰিণজ্যোতিয়েহে অভিযোগ আনিছে কিমান দূৰ সত্য নাজানো বাৰু কিন্তু ৰাইজে কৈছে হেনো যে আমি লুৰিণজ্যোতিক ভোট দিয়াৰ বাবে আমি লুৰিণজ্যোতিৰ সৈতে লগ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ কাৰণে আমাৰ অৰুণোদয় আঁচনিৰ ধন কাটি দিছে বুলি হেনো লুৰিণজ্যোতিক এইটো এটা মানে বিভিন্নজন লোকে অভিযোগ দিছে আৰু লুৰিণজ্যোতিয়ে সেই মৰ্মে জনাইছে যে লুৰিণক সহায় কৰাৰ বাবে অৰুণোদয় আঁচনিৰ ধন কাটি দিছে বিজেপি চৰকাৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাটি দিয়া নাই তলৰ পৰ্যায়ৰ মানুহবিলাকে কাটিলে কাটিব এতিয়া আপোনালোকৰ তাতো বাৰু তেনেকুৱা কিবা হৈছে নেকি আপোনালোকে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে আপোনালোকে অনলাইন দলৰ সৈতে সংযুক্ত হৈ কাম কৰাৰ কাৰণে আপোনালোকৰ ঘৰৰ আইতা ককা বা আপোনালোকৰ ঘৰৰ বাইদেউ ভণ্টি কাৰোবাৰ বাৰু অৰুণোদয় আঁচনিৰ ধন কাটিছে নেকি কমেণ্ট ছেকশ্যনত জনাবচোন কাটিলে আৰু একো কৰিব নোৱাৰে কাক কমপ্লেইন কৰিব আপোনালোকে কওকচোন বাৰু কমপ্লেইন কৰিব লগা একো জায়গা নাই এতিয়া বৰ্তমান সময়ত কমপ্লেইন কৰিও লাভ নাই যদি বোলে কণ্ট্ৰলৰ দোকানীজনে কিবা এটা বেমেজালি কৰিছে আপোনালোকে কমপ্লেইন কৰিব পাৰিব বোলে সেই আপোনালোকৰ চুকতে থকা কোনোবা এজন দোকানীয়ে কিবা কমপ্লেইন কৰিছে খেলিমেলি তাৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব কিন্তু অৰুণোদয় আঁচনিৰ নামত যদি আপোনাক খেলিমেলি কৰিছে কাৰ ওপৰত কমপ্লেইন কৰিব বিজেপি পাৰ্টিৰ ওপৰত একো লাভ নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুকেশ আম্বানীৰ পুত্ৰ ৱান্টাৰাৰ ওপৰত বন্টাৰা যিখন নেকি চিৰিয়াখানা তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰ খবৰটো তো সিদিনাখন খবৰ ওলাইছিলে যিখন নেকি ৱান্টাৰা চিৰিয়াখানা আছে বা পশু উদ্যান আছে পশু উদ্যানখন হেনো চৰকাৰী মাটিত আছে বোলে আৰু সেই কথা চৰকাৰে হেনো গমেই নাপায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হেনো গমেই নাপায় এইটো কিমান দূৰ সত্য নাজানো কিন্তু বিভিন্ন বাতৰিত প্ৰকাশ কৰিছে সেই মৰ্মে আৰু বিভিন্ন বাতৰিয়ে এইটো প্ৰকাশ কৰিছিলে যে ৱান্টাৰালৈ যিবিলাক নেকি পশু পক্ষী আনে সেইবিলাকক বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বুলি জনাইছে মানে বিজনেছৰ ক্ষেত্ৰত হেনো সহায় কৰা হয় ব্যৱহাৰ কৰা হয় সেই পশু পক্ষীবিলাকক তো এনে ধৰণৰ বাতৰি যেতিয়া নেকি সম্প্ৰচাৰ হ'ল তাৰ পাছতেই বিভিন্নজন লোকে কমপ্লেইন কৰিলে ৱান্টাৰাৰ ওপৰত আৰু ৱান্টাৰাৰ যি নেকি পশু পক্ষী বৰ্তমান ৱান্টাৰাত আছে য'ৰ পৰা আনিছে তাৰ প্ৰতিবেদন বিচাৰিলে যে ক'ৰ পৰা আনিছে কি কৰিছে কি নাই কৰা সেই প্ৰতিবেদন বিচাৰিলে আৰু তাৰ পাছত এতিয়া মানে সাডেনলি এইটো দেখিবলৈ পোৱা গৈছে যিসকল নেকি পৰ্টেলে বা যিবিলাক চেনেলে বা যিবিলাক নেকি ৱেবছাইটে সেই বাতৰিসমূহ প্ৰচাৰ কৰিছিলে এনেকুৱা নহয় যে সৰু নিউজ চেনেলে প্ৰচাৰ কৰিছিলে ডাঙৰ নিউজ চেনেলে প্ৰচাৰ কৰিছিলে যিবিলাক নিউজ চেনেলে প্ৰচাৰ কৰিছিলে তেওঁলোকৰ পোষ্টসমূহ বৰ্তমান ডিলিট কৰিছে হয়তো এইটো এটা মিছা অভিযোগ হ'ব পাৰে নতুবা ৱান্টাৰাৰ তৰফৰ পৰা তেওঁলোকলৈ ভাবুকি আহিব পাৰে এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব যাৰ কাৰণে নেকি এই পোষ্টসমূহ ডিলিট কৰিছে আৰু মোৰ মতে হয়তো চাগে এইটো অভিযোগো হ'ব পাৰে
কাৰণ স্বয়ং প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱ গৈছে তালে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তালে গৈ তাতে পশু পক্ষীখিনিক খানা খুৱাইছে আমাৰ কাজিৰঙালে হয়তো চাগে নাই অহা সেইটো পাছৰ কথা কিন্তু তাত গৈছে গতিকে নহবও পাৰে এইটো এটা মিছা অভিযোগো হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে IPLৰ ওপৰত খবৰ ওলাইছে এইবাৰ দিল্লী ক্যাপিটেলৰ অধিনায়ক বা কেপ্টেইন হ'ব এইবাৰ অধিনায়ক হ'ব অক্ষৰ পেটেল 2025 চনৰ IPLৰ তেখেত কেপ্টেইন হ'ব বুলি জনাইছে মানে দিল্লী ক্যাপিটেলছৰ তেখেত এজন কেপ্টেইন হ'ব বুলি জনাইছে ইয়াৰ পূৰ্বে বেলেগ আছিল কিন্তু এইবাৰ বেলেগ এজনক পাতিছে অক্ষৰ পেটেলক তো বন্ধু বান্ধৱীসকল এইবাৰ যি নেকি এয়া চেম্পিয়নছ ট্ৰফি হৈ গ'ল আপোনালোকে বাৰু অক্ষৰ পেটেলৰ পাৰফৰমেন্স কেনেকুৱা পালে কমেন্ট এটা কৰি জনাবচোন বিৰাট ধামাকা দি এইবাৰ প্ৰত্যেকজন খেলুৱৈ বিৰাট ধামাকা দিছে আমাৰ একেবাৰে 7 নম্বৰ 8 নম্বৰজন মান প্লেয়াৰলৈকে বেটসম্যান এইবাৰ আৰু বলাৰো যিজন বলাৰ অলৰাউন্ডাৰে কেবাজনো আছে হাৰ্দিক পাণ্ডিয়া আছে এফালে জাদেজা আছে অলৰাউন্ডাৰ আপোনাৰ স্পিনাৰ বলাৰ কেজনটো খতৰনাক স্পিনাৰ বলাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিয়নিৰ সমষ্টিৰ পৰা অৰ্থাৎ ৰূপজ্যোতি কুৰ্মীৰ নিজা সমষ্টিৰ পৰা ওলাইছে ইয়াৰ পাছৰ খবৰটো খবৰ ওলাইছে ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত এতিয়া হেনো পানীৰ টেংকি কোটিটকীয়া এটা প্ৰজেক্ট পানীৰ টেংকি পানী যোগানৰ টেংকি হেনো ফাটি গৈছে বুলি জনাইছে ইমান কোটি টকা খৰচা কৰি বনাইছে আৰু তাৰ পাছত হঠাতে সেই পানীৰ টেংকি ফাটি গৈছে তো কিমান টকা খৰচা কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন তো খবৰ লোৱা অনুসৰি লৰা ছোৱালী আছিল কিন্তু লৰা ছোৱালী কোনো ধৰণৰ একো ক্ষয়ক্ষতি হোৱা নাই খুব মানে ইয়ত বাচি গৈছে লাকিলি লৰা ছোৱালীবিলাক বাচি গৈছে বুলি খবৰ ওলাইছে ভাবকচোন বাৰু ইমান কোটি কোটি টকা খৰচা কৰি বনাইছে আৰু বনোৱাৰ পাছত কি হৈছে পানী টেংকি ব্লাষ্ট হৈ গৈছে বাপকে মানে ফাটি গৈছে পানী টেংকি পানীৰ ভৰ ল'ব নোৱাৰি গতিকে ইমানখিনি টকা খৰচা কৰি কি লাভটো হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুনিতা উইলিয়ামছৰ ওপৰত এগৰাকী মহাকাশচাৰী তেখেত বৰ্তমান সময়ত ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰত আবদ্ধ হৈ আছে তেখেতক বহু দিন হৈ গ'ল ঘূৰাই আনিব পৰা নাই পৃথিৱীলৈ তেখেতে খুব কম দিনৰ কাৰণে গৈছিলে ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰলৈ কিন্তু বিশেষ বিজুতিৰ বাবে তেখেত ঘূৰি আহিব নোৱাৰিলে আৰু নাসায়ো বিফল হ'ল তেখেতক ঘূৰাই আনিবৰ কাৰণে এতিয়া ফাইনেলি এটা ভাল খবৰ ওলাইছে স্পেচ এক্স অৰ্থাৎ এলন মাস্কৰ কোম্পানী স্পেচ এক্সে হেনো এতিয়া সুনিতা উইলিয়ামছক ঘূৰাই আনিব বুলি জনাইছে পৃথিৱীলৈ স্পেচৰ পৰা সুনিতা উইলিয়ামছক ঘূৰাই আনিব কিমান দিনৰ কাৰণে যে আবদ্ধ হৈ আছিল প্ৰায় হয়তো এতিয়া 6-7 মাহ মান হৈ গ'ল নেকি স্পেচতে থকা ইমান নহ'ব চাগে এনেকুৱা কিবা এটা হ'ব আৰু 6-7 মাহ মান হৈ গ'ল চাগে স্পেচত থকা সুনিতা উইলিয়ামছ এতিয়া স্পেচ এক্সে সহায় কৰিব ঘূৰাই আনিবৰ বাবে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কন বনেগা কৰৰপতিৰ ওপৰত আপোনালোকে বাৰু এই প্ৰগ্ৰেমটো চাইনে নাচায় অমিতাভ বচ্চনৰ কন বনেগা কৰৰপতি সোনি টিভিত সম্প্ৰচাৰিত হয় কমেন্ট এটা কৰি জনাব 2000 চনৰ পৰাই কন বনেগা কৰৰপতি তেখেতে হোষ্ট কৰি আহিছে অৰ্থাৎ 25 বছৰ হৈ গ'ল কন বনেগা কৰৰপতি হোষ্ট কৰি থকা অমিতাভ বচ্চনে এটা খবৰ ওলাইছে অমিতাভ বচ্চনে কন বনেগা কৰৰপতিৰ পৰা হেনো এতিয়া অৱসৰ ল'ব এতিয়া কন বনেগা কৰৰপতি নতুন হয়তো হোষ্ট হ'ব পাৰে ঐশ্বৰ্য ৰায় হয়তো শাহৰুখ খান হ'ব পাৰে বুলি জনাইছে নহলে মহেন্দ্ৰ সিং ধোনী হ'ব পাৰে বুলি জনাইছে এই তিনিওজনৰ ভিতৰতে কোনোবা এজন নতুন হোষ্ট হ'ব পাৰে বুলি জনাইছে এটা কোন হ'ব পাৰে আপোনালোকৰ আইডিয়া কি মোৰ মতে মহেন্দ্ৰ সিং ধোনী হলে ভাল লাগিব হয় নহয় বাৰু কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতীয় ৰেল সেৱাৰ পৰা আমাৰ ভাৰতৰ ৰেল সেৱাত কিছু বেমেজালি আছে বহুতো এনেকুৱা বেমেজালি আমি বিভিন্ন সময়ত দেখা পাওঁ তাৰে ভিতৰত এটা হৈ গ'ল কি ৰেলত যদি আপোনালোকে খানা অৰ্ডাৰ কৰে তেন্তে অধিক পইচা লয় আপোনালোকৰ পৰা আৰু সেই খাদ্য বস্তুবিলাক বৰ বিশেষ ভালো নহয় আৰু আপোনালোকে যদি সেই খাদ্যৰ বিল খুজে তেনেহলে আপোনালোকক বিল নিদিয়ে আপোনালোকক খানাই নিদিয়ে এনেকুৱা ধৰণৰ ট্ৰেইনত মানে মই এবাৰ কোৰ পৰা জানো আহোঁতে কলকাতাৰ পৰা আহোঁতে আপোনাৰ খানা অৰ্ডাৰ কৰিলোঁ ইমানেই ঠাণ্ডা মই অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ চিকেন পোলাও অৰ্ডাৰ কৰিছিলোঁ মানে সেয়া চিকেন পোলাও নামতহে আপোনাৰ মাংস অকণমান দিছে ভাত কেইটামান দিছে সেয়া হেনো চিকেন পোলাও আৰু লৈছে 200-250 কিবা টকা এটা লৈছিলে মানে অভাৰ প্ৰাইচ অভাৰ দাম ইমানটো বস্তু দি ইমানটো দাম লয় তো এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' ভাইৰেল হৈ থাকে প্ৰচাৰ হৈ থাকে আৰু এনেকুৱা ঢেৰ খেলিমেলি হয় এটা খবৰ ওলাইছে ঐশ্ৰেণী বৈষ্ণৱ ডাঙৰীয়াই কৈছে যে ট্ৰেইনত এতিয়াৰে পৰা খাদ্যৰ গুণগত মানদণ্ড উন্নত কৰাৰ লগতে এতিয়াৰে পৰা আপোনালোকক খাদ্যৰ মেনু প্ৰদান কৰা হ'ব মানে ৰেট লিষ্টৰ সৈতে
যে কোনটো বস্তুত কিমান টকা মানে বেছিকৈ টকা ল'ব নোৱাৰিব যিমানটো টকা সিমানেই ল'ব পাৰিব এই যিটো নেকি খেলিমেলি এই খেলিমেলিটো ৰেল বিভাগে নকৰে এই খেলিমেলিটো কৰে সেইসকলে যিসকলে নেকি সেই ৰেলৰ কেণ্টিনটো কন্ট্ৰেক্টত লৈ থাকে তেওঁলোকে অধিক লাভৰ বাবে সেই কামটো কৰে তো এতিয়াৰে পৰা সেই সিস্টেম কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতলৈ আহিছে ষ্টাৰলিংক এলন মাস্কৰ কোম্পানী পৃথিৱীৰ সৰ্ববৃহৎ নেটৱৰ্ক এলন মাস্কৰ কোম্পানী ষ্টাৰলিংক আহিছে আমাৰ ভাৰতলৈ আৰু এয়াৰটেল আৰু জিঅ'ৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে এয়াৰটেল আৰু জিঅ'ৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি এতিয়া ভাৰতীয় মানুহক ষ্টাৰলিংকে নেটৱৰ্ক প্ৰভাইড কৰিব এতিয়াৰে পৰা আপোনালোকে জিঅ' আৰু এয়াৰটেলৰ নেটৱৰ্ক অভাৰ স্পীডত লাভ কৰিব বা ভাল কোৱালিটিৰ লাভ কৰিব বৰ্তমান যে আমি কৰবা ভিতৰুৱা জায়গাত পালে নেটৱৰ্ক নাপাওঁ হাবিৰ ভিতৰত গ'লে নেটৱৰ্ক নাপাওঁ সেই সিস্টেম নহয় আৰু আপোনালোকে য'তে নাযাওক তাতে আপোনালোকে নেটৱৰ্ক পাব কিয়নো ষ্টাৰলিংকে টাৱাৰৰ জৰিয়তে নেটৱৰ্ক নপঠায় ষ্টাৰলিংকে নেটৱৰ্ক পঠায় স্যাটেলাইটৰ জৰিয়তে আৰু যাৰ বাবে নেকি আপোনালোকে খুব সহজতে ভাল নেটৱৰ্ক লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা দা ক্ৰছ কাৰেণ্টৰ এটা আৰটিআই তথ্যত তেওঁলোকে এক বৃহৎ কেলেংকাৰী পোহৰলৈ আনিছে এতিয়া দা ক্ৰছ কাৰেণ্টে এই প্ৰতিবেদন দাখিল কৰিছে তো দা ক্ৰছ কাৰেণ্টে কৈছে গুৱাহাটী মহানগৰীত জিএমডিয়ে প্ৰায় 10খনকৈ ছুপাৰ চাকাৰ ক্ৰয় কৰিছিলে যিকেইখনে নেকি আপোনাৰ সেই চাফা চিকুণ কৰে ড্ৰেইন চাফা কৰে আপোনাৰ সেই লেতেৰা জাবৰ জোথৰ বয় বস্তু চাফা কৰে তো সেই ছুপাৰ চাকাৰ এখনৰ হেনো দাম বোলে ৭৪ লাখ টকা এখন ছুপাৰ চাকাৰৰ দাম অৰিজিনেলি প্ৰাইচ হেনো ৭৪ লাখ টকা কিন্তু জিএমডিয়ে এখন ছুপাৰ চাকাৰ ক্ৰয় কৰিছে প্ৰায় ২,৫৭ লাখ টকাকৈ মানে প্ৰায় ডাবল দামত ক্ৰয় কৰিছে বুলি জনাইছে আৰু এই কথা এই অভিযোগ আনিছে দা ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা আৰু তেওঁলোকে আঙুলিটো তুৰাইছে অশোক সিংঘাল ডাঙৰীয়ালৈ যে অশোক সিংঘাল ডাঙৰীয়াই কি কৰি আছিলে তো তেখেতৰ নেতৃত্বতে যিহেতু চলে তো তেখেতে কি কৰি আছিলে তো ইমান টকাত ক্ৰয় কৰি আনিছে যিকেইখনৰ দাম ইমান বৰ বিশেষ নহয় এটা দেখা যাওক কি কয় এই সন্দৰ্ভত অশোক সিংঘাল ডাঙৰীয়া আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে এতিয়া প্ৰায় 21খনকৈ কমিটি গঠন কৰি দিছে এই 21খন কমিটিয়ে এতিয়াৰে পৰা কি কৰিব গুৱাহাটী মহানগৰীৰ নলা নৰ্দমা চাফা কৰিব এতিয়াৰে পৰা 2 ঘণ্টাতকৈ বেছি নলা নৰ্দমা লেতেৰা হৈ থাকিব নোৱাৰিব নলাৰ পৰা যেনিবা কিবা লেতেৰা উঠালে সেই লেতেৰা 2 ঘণ্টাতকৈ বেছি তাতে পৰি থাকিব নোৱাৰিব নলা নৰ্দমা পুৰা ক্লিন এণ্ড চাফা হ'ব লাগিব বুলি জনাইছে তো প্ৰায় 21খনকৈ কমিটি গঠন কৰিছে এই 21খন কমিটিয়ে এতিয়া চোৱা চিতা কৰিব যে গুৱাহাটী মহানগৰীত যাতে বানপানীৰ সমস্যা নহয় তো কি ভাবে আপোনালোকে বানপানীৰ সমস্যা গুৱাহাটী মহানগৰীত সমাধান হ'বনে কি ভাবে আপোনালোকে কমেন্ট সেকশনত জনাই থৈ যাব তো বৰ্তমান বিকল বস আজি ভিডিঅ জনাবলগা খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজৰে বিদায় মাগিছো ধন্যবাদ জয়